এই খবৰ হৈছে গুৱাহাটীৰ বৰবাৰীত নাগালেণ্ড আৰক্ষীয়ে এক অভিযান চলায় আৰু জব্দ কৰিছে প্ৰায় ৩৩ লাখ জাল নোট ৩৩ লাখ টকাৰ জাল নোট নাগালেণ্ড আৰক্ষীয়ে অভিযান চলায় জাল নোট সহ গ্ৰেপ্তাৰ কৰে এজনক আৰু নাগালেণ্ড আৰক্ষীয়ে ট্ৰেপ কৰি ধৰা পেলায় জনৈক সৰবৰাহকাৰীক আৰক্ষীয়ে সৰবৰাহকাৰী বুলি পৰিচয় দি যোগাযোগ কৰিছিল এই চৰকাৰক আৰু চৰকাৰৰ পৰা জাল নোট নাগালেণ্ডলৈ লৈ যোৱাৰ চুক্তি কৰিছিল আৰক্ষীয়ে চুক্তিমতে আৰক্ষীৰ দলটো আহিছিল গুৱাহাটীলৈ প্ৰথমে পানবজাৰত এই জাল নোটখিনি এই জনৈক চৰকাৰৰ পৰা লোৱাৰ কথা আছিল আৰু এইজন চৰকাৰে স্থান সলনি কৰি পানবজাৰৰ পৰিৱৰ্তে বৰবাৰীলৈ মাতিছিল দলটোক পৰৱৰ্তী সময়ত এইমতে সৰবৰাহকাৰী ৰূপী আৰক্ষীৰ দলটোৱে লগ কৰিছিল চৰকাৰক তাত গৈ আৰু নাগালেণ্ড আৰক্ষীৰ এই অভিযানত সহায় কৰে দিছপুৰ আৰক্ষীও আৰক্ষীৰ দলটোৱে চৰকাৰৰ পৰা জব্দ কৰে এখন গাড়ী দীৰ্ঘদিন ধৰি চৰকাৰে নাগালেণ্ডলৈ সৰবৰাহ কৰি আছিল জাল নোট আৰক্ষীৰ চকুৰ পৰা বাচিবলৈ এই চৰকাৰে সঘনাই নিজৰ ফোন নম্বৰ আনকি সলনি কৰি আছিল কিন্তু অৱশেষত জালত পৰিল এই জনৈক চৰকাৰ উপাধিৰ এই সৰবৰাহকাৰীটো আৰু গুৱাহাটীৰ বৰবাৰীৰ পৰা আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে এই সৰবৰাহকাৰীটো আমি ইতিমধ্যে জনাইছোঁ জাল নোট সৰবৰাহকাৰী এই চৰকাৰ উপাধিৰ সৰবৰাহকাৰীটো ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে জব্দ হৈছে প্ৰায় ৩৩ লাখ টকাৰ জাল নোট নাগালেণ্ড আৰক্ষীয়ে চলাইছিল এই অভিযান আৰু জাল নোট সহ ইতিমধ্যে এইজনক জালত পেলাইছে নাগালেণ্ড আৰক্ষীয়ে ট্ৰেপ কৰি ধৰা পেলাই এই জনৈক চৰকাৰক আৰক্ষীয়ে সৰবৰাহকাৰী বুলি পৰিচয় দি যোগাযোগ কৰিছিল চৰকাৰৰ পৰা জাল নোট নাগালেণ্ডলৈ লৈ যোৱাৰ চুক্তি কৰিছিল আনকি সেই আৰক্ষীৰ দলটোৱে চুক্তিমতে আৰক্ষীৰ দলটো আহিছিল গুৱাহাটীলৈ প্ৰথমে পানবজাৰত জাল নোটখিনি চৰকাৰৰ পৰা লোৱাৰ কথা আছিল কিন্তু চৰকাৰে স্থান সলনি কৰি হঠাৎ পানবজাৰৰ পৰিৱৰ্তে বৰবাৰীলৈ মাতিছিল আকৌ দলটোক আৰু সেইমতে সৰবৰাহকাৰী ৰূপী আৰক্ষীৰ দলটো গৈ চৰকাৰক লগ কৰিছিল বৰবাৰীত আৰু নাগালেণ্ড আৰক্ষীৰ এই অভিযানত সহায় কৰে দিছপুৰ আৰক্ষী আৰু অৱশেষত আৰক্ষীয়ে সফলতা লাভ কৰে আৰক্ষীৰ দলটোৱে চৰকাৰৰ পৰা জব্দ কৰিছে এই নগদ অৰ্থাৎ জাল নোটখিনিৰ লগতে এখন গাড়ীও ইতিমধ্যে জব্দ কৰিছে আৰক্ষীৰ দলটোৱে কিন্তু দীৰ্ঘদিনৰ পৰা এই চৰকাৰ উপাধিৰ লোকজনে নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছিল জাল নোট অনলাইনত সংযুক্ত হৈছে আমাৰ সাংবাদিক কংকন ডেকা কংকনৰ পৰা এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম কংকন এনেধৰণৰ জাল নোটৰ ব্যৱসায় এতিয়াও চলি আছে বিভিন্ন প্ৰান্ত তাৰ মাজতে এইটো জাল নোট সৰবৰাহকাৰী জালত পৰিছে আৰু নাগালেণ্ড আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে অতি সাৱধানতাৰে এই অভিযান চলিছিল আৰক্ষীৰ অৱশেষত সফলতা লাভ কৰিছে সবিশেষ শেহতীয়া তথ্য আপোনাৰ পৰা জানিব বিচাৰিম আজি দিনৰ ভাগতে এই অভিযানটো আচলতে চলাইছিল নাগালেণ্ড আৰক্ষীয়ে আৰু সৰবৰাহকাৰী ৰূপত আচলতে যিগৰাকী আচলতে চৰকাৰ উপাধি লোক আছিল তেখেতৰ সৈতে নাগালেণ্ড আৰক্ষী উপস্থিত আছিল আৰু তেখেতক মোতায়েন কৰা হৈছিল আৰু এটা ডিল কৰিছিল যে যি জাল নোটৰ যি টকাসমূহ আছে সেই টকাসমূহ নাগালেণ্ডলৈ সৰবৰাহ কৰা হ'ব কাৰণ চৰকাৰ নামৰ যিগৰাকী লোক আছিল সেই তেখেতে পূৰ্বৰে পৰা নাগালেণ্ডলৈ তেখেতে টকা সৰবৰাহ কৰি আহি আছে য'ত জাল নোটখিনি তেখেতে টকা সৰবৰাহ কৰি থকা বহু তথ্য তেখেতসকলে লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিতে নাগালেণ্ড আৰক্ষীয়ে এটা ট্ৰেপ সজাইছিল আৰু সেই ট্ৰেপত ফচিছিল সেই যিগৰাকী চৰকাৰ উপাধি যিগৰাকী লোক আছিল তেখেতে ফচিলে আৰু প্ৰথমতে পানবজাৰত এই সমগ্ৰ ঘটনাটোৰ পানবজাৰত প্ৰথমতে তেখেতসকলৰ লেনদেন কৰাৰ কথা আছিলে টকাখিনি দিয়াৰ কথা আছিলে কিন্তু তাৰ পাছত তেখেতসকলে স্থান সলনি কৰি বৰবাৰীলৈকে মাতি পঠিয়ায় আৰু বৰবাৰীলৈকে মাতি পঠোৱাৰ পিছত দিছপুৰ আৰক্ষীৰ সহযোগত নাগালেণ্ড আৰক্ষীৰ অভিযান চলায় আৰু সেইগৰাকী চৰকাৰ উপাধিৰ পৰা প্ৰায় ৩৩ লাখ টকাৰ যি জাল নোট আছে সেই জাল নোট উদ্ধাৰ কৰে আৰু তাৰ এখন থাৰ বাহনত আহিছিল চৰকাৰ নামৰ যিগৰাকী লোক আছিল আৰু তেখেতক ইতিমধ্যে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা কৰাই তেখেতক দিছপুৰ আৰক্ষী জিম্মাত ৰাখিছে আৰু কিছু মুহূৰ্তৰ পাছত হয়তো নাগালেণ্ড আৰক্ষীয়ে তেখেতক জিম্মাত ল'ব আৰু জিম্মাত লৈ নাগালেণ্ডৰ আৰক্ষী জিম্মাত লৈ তেখেতক লৈ যাব কিন্তু যিগৰাকী আচলতে চৰকাৰ নামৰ যিগৰাকী লোক আছিল তেখেতে পূৰ্বৰ পৰাই এই ধৰণৰ আচলতে জাল নোট সৰবৰাহ কৰি আহিছে যি অসমৰ পৰা ভিন্ন প্ৰান্তত তেখেতৰ এই নেটৱৰ্ক থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী সময়ত আচলতে আৰক্ষীৰ তদন্ত অব্যাহত থাকিব কাৰণ চৰকাৰৰ যি আচলতে মোবাইল ফোন তেখেতৰ কেইবাটাও মোবাইল ফোন আৰু ঘনে ঘনে প্ৰায় প্ৰতি মুহূৰ্ততে তেখেতৰ কেইবাখনো চিম আছে আৰু প্ৰতি মুহূৰ্ততে সেই কেইখন চিমেৰে তেখেতে ব্যৱহাৰ কৰে আৰু সেই চিম তেখেতে ব্যৱহাৰ কৰি পৰৱৰ্তী সময়ত আকৌ সেই চিম তেখেতে সলনি কৰি আন এখন চিম লগাই তেখেতে মানুহৰ সৈতে যোগাযোগত থাকে আৰু তাৰ এই ধৰণে আচলতে তেখেতে নেটৱৰ্কটো গঢ়ি জাল নোট সৰবৰাহ কৰি
গৈ আছিল আৰু আজি অৱশেষত নাগালেণ্ড আৰক্ষীৰ যি অভিযান আছিল সেই অভিযানত এই যিগৰাকী ব্যক্তি চৰকাৰ নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু গ্ৰেপ্তাৰ কৰি সম্প্ৰতি তেখেতক দিছপুৰ আৰক্ষী থানাত ৰখা হৈছে তেখেতৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু কিছু মুহূৰ্তৰ পাছত হয়তো নাগালেণ্ড আৰক্ষীয়ে তেখেতক জীৱ লৈ যাব ইতিমধ্যে আৰক্ষীৰ যিসমূহ আচলতে কাম কাজ আছে সেই অফিচিয়েল যিসমূহ কাম কাজ আছে সেই কাম কাজসমূহ কৰি থকা হৈছে আৰু হয়তো চৰকাৰে এই আচলতে জাল নোট সৰবৰাহ আচলতে কাৰ ছত্ৰছায়াত আচলতে তেখেতসকলে এই সৰবৰাহ কৰি আছিল সেই সকলো তথ্য আৰক্ষীয়ে উদঘাটন কৰিব চেষ্টা কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত এই চৰকাৰৰ সৈতে আৰু কোন লোক জড়িত আছে সেয়া আমি পৰৱৰ্তী পৰ্যায়ত জনাবলৈ চেষ্টা কৰিম হয় নিশ্চয় কংকন ধন্যবাদ জ্ঞাপন কৰিছোঁ শেহতীয়া সবিশেষ জনোৱাৰ বাবে